সিকিম গেংটক গলে বাৰু কেই টকা লাগে যদি আপুনিও সিকিম ট্ৰিপ প্ল্যান বনাই আছে এই ভিডিওটো আপোনাক বাজেটত বহুত বেছি সহায় কৰিব আমি গৈছিলো 14 জন ট্ৰেইনৰ টিকেটটো হল গুৱাহাটী ষ্টেচনৰ পৰা নিউ জলপাইগুৰিলৈকে অহা যোৱা 600 টকা খাই বৈ এইফালে লগৰজনীৰ বাৰ্থডে বুলি ৰাতি 12টা বজাত কেক সাৰপ্ৰাইজ দি হাঁহি ধেমালি ফুৰ্তি কৰি ৰাতিপুৱা 6টা বজাত আহি পালো আমি নিউ জলপাইগুৰি ষ্টেচন অকনমান গৈ আপুনি টেক্সি ষ্টেণ্ডটো হ'ব তাৰ পৰা আপুনি শেয়াৰিং টেক্সি বা ৰিজাৰ্ভ কৰি যাব লাগিব সিকিমৰ দেওৰলি ষ্টেণ্ডলৈকে য'ত নেকি ল'ব আপোনাৰ পাৰ পাৰ্চন 400 টকা প্ৰায় 5 ঘণ্টাৰ জাৰ্নিৰ ওপৰত ফাইনেলি আমি ভৰি দিলো সিকিমত আহি পোৱাৰ আগে গৰম কাপোৰ পিন্ধিব নাপাহৰিব নহলে এনেকুৱা অৱস্থা হোৱাটো খাটাং আৰু এইফালে দেওৰলি ষ্টেণ্ডৰ পৰা গাড়ী বুক কৰিলো আমি ৰুমলৈকে য'ত নেকি লৈছিল আমাৰ 250 रुपीस ৰুম ইয়াতে 1500-2000 টকাৰ ভিতৰত আৰামত পাই যাব তাৰ পিছত আপোনালোকে ওলাই যাব এমজি মাৰ্গলৈকে আৰু এমজি মাৰ্গত ৰাতি আপুনি যিটো মজা হ'ব সেইটো কিন্তু বেলেগত নাপায় কাৰণ ইয়াৰ ফিল্ডে বেলেগ এমজি মাৰ্গত ঘূৰি ফুৰি ফটো উঠি ইয়াৰ ফেমাস বস্তু ঝোল মমো নৰ্মেল মমো আৰু চপটি খাবলৈতো একেবাৰে মিছ নকৰিব সঁচাকৈ এমজি মাৰ্গলৈকে ওলাই আহিলে কিন্তু ৰুমত যাবই মন নাযায় এতিয়া ৰাতিটো ৰুমত ভাত খাই যাব লাগিল ইয়াত আপুনি ভেজ থালি 150 আৰু নন ভেজ 200 টকাৰ ভিতৰত পাই যাব নেক্সট ডে হোটেলৰ পৰা গাড়ী বুক কৰি ওলাই যাব সিকিমৰ 10টা লোকেল প্লেছলৈকে বাকি গাড়ীতনো কিমান ললে শেষত কৈ আছো এতিয়া লোকেল প্লেছত ৱাটাৰফল মনেষ্ট্ৰি ৰোপৱে হৰৰ হাউস এনেকে আপোনাক টোটেল 10টা ঠাই ঘূৰাব ইয়াৰে লোকেল প্লেছবোৰ বাৰু ঘূৰি আপোনালোকে ভালেই পাব যিহেতু মানে এস্থেটিক ফটো হয় কিন্তু সবতকৈ বেষ্ট লাগিল মোৰ ইয়াৰে তাচি ভিউ পইণ্টটো ইয়াৰে এইযোৰ ট্ৰেডিশনেল ড্ৰেছ পিন্ধি আপুনি ফটো ভিডিঅ ল'ব পাৰে 100 টকা ভাড়া লয় মানে এইযোৰ পিন্ধি কি কম যিটো আউটফিট অটোমেটিক মুড 4K আহি যাব আৰু ইয়াতে আপোনালোকে জিপলাইনো কৰিব পাৰে 150 रुपीस লয় পাৰিলে আপোনালোকে এইটো এক্সপেৰিয়েন্স লৈ চাব পাৰে শেষৰ ফালে গৈ গণেশটক চাই আপুনি এই ভূতৰ ঘৰটো সোমাব নাপাহৰিব 100 টকা টিকেট ল'ব একদম ৰিয়েলিষ্টিক ভাইব পাব নেক্সট ডে হ'ব আপোনাৰ ড্ৰিম জাৰ্নি একেবাৰে বৰফৰ মাজত য'ত নেকি লৈ যাব আপোনাক ইণ্ডিয়া চাইনা বৰ্ডাৰ নাথুলা পাছ চাংগুলেক আৰু বাবা হৰভজন সিং মন্দিৰ ইয়াতে অক্সিজেন টেংক 500-700 টকাৰ ভিতৰত পাই যাব তাতকৈ আপুনি কৰ্পোৰেট টেমা ল'ব 50 টকা ল'ব যিহেতু 14000 ফুট ওপৰত উখালত প্ৰব্লেম হ'ব পাৰে তেতিয়া এই বস্তুটো কামত দিব জীৱনত যেতিয়া ফাৰ্ষ্ট টাইম এনেকে নিজ চকুৰে বৰফ দেখিলো ইমানে হেপি হলো যিটো নেকি মই পৰীক্ষা ৰিজাল্ট পাছ কৰোতে হোৱা নাছিলো চাৰিওফালে কেৱল বৰফ আৰু ইয়াৰ সব আৰ্মি কেম্পবোৰ কেনেকৈ বৰফেৰে ঠাক খাই গৈছে এইটোৱে হ'ল চাংগুলেক যিটো আমি আহোতে সোমাম মানে এনেকুৱা লাগিছে যেন কিবা এখন মুভিৰ ভিতৰতে সোমাই গৈছো বাকি পেট্ৰল পাম্প চাওক না বৰফেদি ডুবি গৈছে অৱশেষত আহি পালো ইণ্ডিয়া চাইনা বৰ্ডাৰ নাথুলা পাছ ফটো ভিডিঅ'ত দেখি থকা স্নো যদি আপুনি এনেকৈ ৰিয়েল লাইফত টাচ কৰিব পাৰে আৰু কি লাগে প্ৰথমবাৰ যিহেতু বৰফ দেখিছো সিধা স্নোবলৰে বেটেল গ্ৰাউণ্ড আৰম্ভ হৈ গ'ল ইয়াত আহিলে ইমান দৌৰাদৌৰি কৰিব নালাগে যিহেতু বহুত বেছি ওপৰত আছো অলপমান উশাটো হ'লে প্ৰব্লেম পায় কিন্তু আমাৰ এক্সাইটমেণ্ট ৰখা নাছিল আৰু ইহঁতকেইটা চাওকচোন পেটলা বুদ্ধি দেখাই আছে সঁচাকৈ ইয়াৰে পৰিৱেশটো বহুতেই বেছি বেলেগ সিকিমত আহিলে আপোনালোকে নিশ্চয় কেতিয়াবা নাথুলা পাছলৈকে আহিব আৰু ইয়াৰে পিছতে গ'লো আমি কাষতে লাগি থকা চাংগুলেকলৈ চাংগুলেকত ইয়াকত চাফাৰী কৰিবও পাৰে 750 টকা ল'ব যদিও অনলি বহি ফটো উঠে 100 টকা ল'ব এতিয়া আমাৰ গাড়ীতনো কিমান গৈছিল সম্পূৰ্ণ বাজেটটো ক'ত কিমান টকা লাগে কমেণ্টত মই ধুনীয়াকৈ পিন কৰি থৈ দিছো আপোনালোকে চাই ল'ব তো জয় জুবিন দা।